Hello everyone, welcome back to my channel. যেনেকৈ আমি কৈছিলোঁ কি আমি চিটেটৰ টপিকবিলাক ষ্টাৰ্ট কৰিম পঢ়াৰ তো আমি আজি লৈ আহিছোঁ ফাৰ্ষ্ট ষ্টেপৰ টপিক অফ CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ফাৰ্ষ্ট টপিকটো কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং। চ' আজি আমি এইটো টপিকৰ ওপৰত অকণমান ডিছকাছ কৰিম। মোৰ মেইন চ'ৰ্চটো হৈছে মই হিমাংশী মেমৰ পৰা পঢ়িছিলোঁ, হিমাংশী সিং মেমৰ পৰা লেটছ লাৰ্ণৰ। তো তাৰে বেচিছত মই যিখিনি পঢ়িছোঁ, যিখিনি বুজিছোঁ সেইখিনিয়ে মই এইটো ভিডিঅ'ত ট্ৰাই কৰিম বুজাবৰ কাৰণে। যদি কিবা বুজি নোপোৱা থাকে বা মই যদি কিবা এড কৰিব লগা থাকে তেতিয়াহ'লে কাইণ্ডলি কমেণ্ট বক্সত আপোনালোকে জনাই দিব। থেংক ইউ। যে বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চিটেট পেপাৰ 2ৰ ফাৰ্ষ্ট CDP ছেকশ্যনৰ ফাৰ্ষ্ট টপিকটো হৈছে কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং। ইয়াতে আমি ডেভেলপমেণ্টৰ কনচেপ্ট আৰু লাৰ্ণিঙৰ লগত বা শিক্ষাৰ লগত শিক্ষণৰ লগত ডেভেলপমেণ্ট কেনেকৈ জড়িত আমি তাৰ ওপৰত ডিছকাছ কৰা যায়। মেইন টপিকটো এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। CDPৰ দুটা ছেকশ্যনৰ পেপাৰখনৰ কাৰণে, পেপাৰ 1 এণ্ড পেপাৰ 2 দুখনৰ কাৰণেই বহুত ইম্পৰ্টেণ্ট টপিক। তো আমি ষ্টাৰ্ট কৰোঁ। কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং বুলিলে আমি ফাৰ্ষ্টতে বুজিব লাগিব ডেভেলপমেণ্ট কি। BEdত আপোনালোকে যদি পঢ়িছে তেতিয়া গমেই পাইছে ডেভেলপমেণ্ট, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট বুলি এটা চেপ্টাৰে আছে। য'ৰ পৰা পঢ়িছে আপোনালোকে তাৰ পৰা গমেই পাব। তাৰপিছত ডেভেলপমেণ্ট হৈছে এটা কণ্টিনিউৱাছ প্ৰচেছ যোনটো হিউমেন বিয়িং বা চিলড্ৰেন এটাৰ সময়ৰ লগে লগে চেঞ্জ হৈ থাকে। এই চেঞ্জকেইটা হ'ল ফিজিকেল, মেণ্টেল, ইম'চনেল, ছ'চিয়েল এণ্ড লেংগুৱেজ। ইয়াতে দিয়া আছে ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ অফ গ্ৰ'থ এণ্ড চেঞ্জ ইন এ চাইল্ডছ ফিজিকেল, মেণ্টেল এণ্ড ইম'চনেল, ছ'চিয়েল এণ্ড লেংগুৱেজ এবিলিটিজ। Development begins before birth and continuous throughout life, helping a child become mature and capable of learning. তো ডেভেলপমেণ্ট হৈছে শিশু এটাৰ জন্মৰ আগৰ পৰাই কি কৰে আৰম্ভ হৈ থ্ৰু আউট দ্য লাইফ একদম মৃত্যুলৈকে কি হয় ডেভেলপমেণ্টটো চলি থাকে। আৰু এইটোৱে ডেভেলপমেণ্টে শিশু এটাক মেচিয়ৰ আৰু কেপেবল অফ লাৰ্ণিঙৰ কাৰণে কেপেবল কৰি তোলে। তো নেক্সট আমি চাম টাইপছ অফ ডেভেলপমেণ্ট। টাইপছ অফ ডেভেলপমেণ্টৰ কেইটা টাইপ আছে মূলতঃ তাৰ ওপৰত ডিছকাছ কৰা হৈছে। ফিজিকেল ডেভেলপমেণ্ট, কগনিটিভ ডেভেলপমেণ্ট, লেংগুৱেজ ডেভেলপমেণ্ট, ছ'চিয়েল ডেভেলপমেণ্ট, ইম'চনেল ডেভেলপমেণ্ট এণ্ড মৰেল ডেভেলপমেণ্ট। ইয়াৰে ফিজিকেল ডেভেলপমেণ্টটোৱে শিশু এটাৰ বা মানৱ শৰীৰৰ ফিজিকেল যোনখিনি শাৰীৰিক যিখিনি গঠন তাৰে চেঞ্জৰ ওপৰত কথা কৈছে। যেনেকৈ হাইট, ৱেইট, মাছল, বডি আদি বিভিন্ন ধৰণৰ ফিজিকেল ডেভেলপমেণ্টক বুজায়। কগনেটিভ বা সংজ্ঞানাত্মক ডেভেলপমেণ্টটোৱে মানুহৰ থিংকিং এবিলিটি, মেমৰি, ৰিজনিং, প্ৰব্লেম ছলভিং আদিৰ ওপৰত ডিছকাশ্যন কৰে। লেংগুৱেজ ডেভেলপমেণ্টটোৱে মানুহৰ স্পিকিং, কথা কোৱা, শুনা, ৰিডিং, ৰাইটিং আদি স্কিলৰ ডেভেলপমেণ্টক বুজায়। ছ'চিয়েল ডেভেলপমেণ্টটো আমি শিশু এটাই বা মানুহ এজনে ছ'চিয়েল এনভাইৰনমেণ্ট এটাত কেনেকৈ ইণ্টাৰেক্ট কৰে বা কৰ্পৰেট কৰে বেলেগৰ লগত সেইটোৰ ডেভেলপমেণ্টটো বুজায়। ইয়াৰ লগে লগে ইম'চনেল ডেভেলপমেণ্টটো যোনটোৱে নিজৰ ইম'চনখিনি বা আৰু লাৰ্ণিঙৰ আণ্ডাৰষ্টেণ্ডিংখিনি বুজায়, সেইটো আমাৰ ইম'চনেল ডেভেলপমেণ্টৰ লগে লগে গম পোৱা যায়। আৰু লাষ্টটো হৈছে মৰেল ডেভেলপমেণ্ট। এইটোৱে বুজায় যে কোনটো ৰাইট, ৰং, ইথিকেল বিহেভিয়াৰ, শিশু এটাৰ ইথিকেল বিহেভিয়াৰ আৰু মৰেল ডেভেলপমেণ্ট কৰে। তো ইয়াৰ লগে লগে টাইপছ অফ ডেভেলপমেণ্টৰ টপিকখিনি শেষ হৈছে। ইয়াৰ পিছত আহিব ষ্টেজেছ অফ ডেভেলপমেণ্ট। কি ষ্টেজত আমাৰ সচৰাচৰ ডেভেলপড হোৱা দেখা যায় শিশু এটাৰ। ইয়াতে হৈছে বিফ'ৰ বাৰ্থ, প্ৰিনেটেল যোনটো ষ্টেজ সেইটো বিফ'ৰ বাৰ্থৰ যেতিয়া কনচেপশ্যনৰ পৰা যেতিয়া বেবী এটা কনচেপ্ট হয় তো আনটিল বাৰ্থ জন্ম পোৱালৈকে সেই ষ্টেজটোক আমি প্ৰিনেটেল ষ্টেজ বুলি কোৱা হয়। তাৰপিছত আহে ইনফেঞ্চি, জন্ম পোৱাৰ পৰা 2 বছৰলৈকে। ইয়াৰে বিশেষত্ব এইটোৱে কি এই ষ্টেজত শিশু এটাৰ ৰেপিড ফিজিকেল গ্ৰ'থ হয় আৰু মেণ্টেল গ্ৰ'থ হয়। মানে ৰেপিড মানে শিশুটোৱে জন্ম পাই 2 বছৰৰ ভিতৰত খোজকাঢ়িব পৰা হৈ যায়, সেইটোৱে ৰেপিড। আৰু তাৰে অংগ প্ৰত্যংগবিলাক লাহে লাহে বাকী ষ্টেজবিলাকৰ তুলনাত অলপ জল্দি কি হয় চেঞ্জ হয় বা গ্ৰ'থ হয়। থাৰ্ড নম্বৰ ষ্টেজটো হৈছে আৰ্লি চাইল্ডহুড, যোনটো 2 বছৰৰ পৰা 6 বছৰলৈকে শিশুৰ হয়। এই ষ্টেজটোত ডেভেলপ হয় লেংগুৱেজ, শিশুৱে খেলিব পৰা হয়, ছ'চিয়েল স্কিল শিকে। তাৰপিছত আহে মিডল চাইল্ডহুড, যোনখিনি 6 বছৰৰ পৰা 12 বছৰলৈকে শিশুৰ হোৱা দেখা যায়। ইয়াতে শিশুৱে ইম্প্ৰুভমেণ্ট ইন লাৰ্ণিঙত
অলপ ইম্প্ৰুভ হয়, ভালকৈ শিকে, তাৰপিছত ৰিজনিং তৰ্ক শিকে, ফ্ৰেণ্ডশ্বিপবিলাকৰ ওপৰত কাম কৰে, বা শিশুৱে বন্ধু বনাবৰ কাৰণে শিকে, মানে নতুন নতুন ছ'চিয়েল বিহেভিয়াৰ তেওঁলোকে শিকে এই ষ্টেজটোত। তাৰপিছত আহিল এডোলেচেঞ্চ, আটাইতকৈ ক্ৰুচিয়েল সময়, যোনখিনি 12ৰ পৰা 18 বছৰলৈকে হয়। ইয়াতে শিশু এটাৰ এডোলেচেঞ্চৰ সময়ত ব্যক্তিৰ ফিজিকেল, ইম'চনেল, ছ'চিয়েল আৰু মৰেল চেঞ্জেছৰ দেখা যায়, আৰু লগে লগে তেওঁলোকৰ আইডেণ্টিটিবিলাকো সলনি হোৱা দেখা যায়। তেওঁলোকে বিভিন্ন ধৰণৰ এডোলেচেঞ্চৰ বহুত বৈশিষ্ট্য পোৱা দেখা যায়। বি এডত আপোনালোকে এই গোটেইকেইটা ষ্টেজৰ বিষয়ে ভালকৈ পঢ়িছে। চিটেটৰ কাৰণে এইখিনি জনাটোৱে দৰকাৰ, তো মই বেছি এক্সপ্লেইন নকৰোঁ এই ষ্টেজকেইটাৰ ওপৰত। তাৰপিছত এতিয়া লাষ্ট টপিকটো ৰিলেশ্যনশ্বিপ বিটুইন ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং। লাৰ্ণিং আৰু ডেভেলপমেণ্টৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি আপোনালোকে সকলোৱে জানে, বি এডত পঢ়িও আহিছে। ডেভেলপমেণ্ট প্ৰিপেয়াৰ্ছ এ চাইল্ড ফৰ লাৰ্ণিং। As children grow physically and mentally, they become ready to learn new things. Learning supports development. Learning improves a children's knowledge, skill, behavior, and overall personality. Development and learning are interrelated. They influence each other and work together for child's overall growth. So, এইকেইটা হৈছে relationship between learning and development. আপোনালোকে বি এডৰ টপিকৰ পৰা পঢ়িব পাৰে, আৰু নেক্সট ক্লাছত আমি এই টপিকটোৰ ওপৰত PYQ ডিছকাছ কৰিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং।